নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ প্ৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব সেই গুটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি লখিমপুৰৰ পৰা সেই পদখিনি মুকলি হৈছে ইয়াৰে পোষ্ট হৈছে অফিস এসিস্টেন্ট ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ এণ্ড আপোনালোকৰ লাষ্ট আছে অফিস পিয়ন এই পদখিনি আপোনালোকৰ কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া থাকিব বন্ধুসকল ইয়াৰ পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে অফিস এসিস্টেন্ট ইয়াত কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব ইয়াৰে আপোনালোকৰ দুটা ভেকেন্সি আছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে আপোনালোকৰ বেসিক ওয়াৰ্ড প্ৰসিডিং স্কিল এণ্ড কম্পিউটাৰ স্কিল থাকিব লাগিব 3 নম্বৰত আপোনালোকৰ গুড টাইপিং স্পিড থাকিব লাগিব যদি আপোনালোকৰ টাইপিং স্পিড থাকে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 18000 টকা আপোনালোকে পাৰ মান্থত দৰমহা দিয়া হ'ব লগতে বন্ধুসকল ইয়াৰ যদি 2 নম্বৰ পোষ্টখিনি যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ 2 নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াত আপোনালোকৰ কন্টেক্সুৱেল বেচিছতে নিযুক্তি দিয়া হ'ব ইয়াৰ পোষ্টখিনি যদি চাবলৈ যায় ইয়াত আপোনালোকৰ এটা ভেকেন্সি আছে ইয়াৰ এডুকেশন কোৱালিফিকেশন হৈছে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে আপোনালোকৰ এক্সিলেন্ট ভাৰ্বেল এণ্ড ৰাইটিং কমিউনিকেশন স্কিল থাকিব লাগিব এণ্ড আপোনালোকৰ ওয়াৰ্ড এণ্ড ডাটা প্ৰসিডিং এবিলিটি থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত আপোনালোকৰ 15000 টকা পাৰ মান্থত দৰমহা দিয়া হ'ব ইয়াৰে 3 নম্বৰ ভেকেন্সি যদি চাবলৈ যায় ইয়াত আপোনালোকৰ অফিস পিয়ন আছে ইয়াতো আপোনালোকৰ কন্টেক্সুৱেল বেচিছতে নিযুক্তি দিয়া হ'ব ইয়াৰে আপোনালোকৰ দুটা ভেকেন্সি আছে ইয়াত যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে 8 পাস কৰিব লাগিব 8 পাসৰ পৰা আপোনালোকে 10 পাস যদি কৰা আছে তেতিয়া হলে এই ব্যক্তিসকলে আবেদন জনাব পাৰিব যদি আপোনালোকে ইয়াত হাই সেকেন্ডাৰী পাস কৰা আছে আবেদন জনাব নোৱাৰিব ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আপোনালোকে 12000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহত দৰমহা হ'ব বন্ধুসকল যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াৰে বন্ধুসকল প্ৰথম আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব লাগিব ইয়াৰে বন্ধুসকল মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰিব প্ৰিন্ট আউট কৰাৰ পাছত আপোনালোকে সকলোখিনি বায়োডাটা সম্পূৰ্ণকৈ ফিল কৰিব লাগিব সম্পূৰ্ণকৈ ফিল কৰাৰ পাছত আপোনালোকে এপ্লিকেশনখনত এণ্ড ডকুমেন্টখিনি সেলফ এটেস্টেড কৰিব লাগিব যেনে এডুকেশন কোৱালিফিকেশন এছ প্ৰুফ এক্সপেৰিয়েন্স সাৰ্টিফিকেট এণ্ড ক্যাৰেক্টাৰ সাৰ্টিফিকেট আৰু 2 কপি পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে গাঁঠি দিব লাগিব লগতে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে ষ্টেণ্ডাৰ্ড ফৰ্মখনত সকলোখিনি বায়োডাটা সম্পূৰ্ণকৈ ফিল কৰিব লাগিব সকলোখিনি ফিল কৰাৰ পাছত আপোনালোকে সেন্ড কৰিব পাৰিব দি সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি লখিমপুৰ এণ্ড নৰ্থ লখিমপুৰ সো বন্ধুসকল সেই এড্ৰেছত আপোনালোকে আপোনালোকৰ এপ্লিকেশনখন সেন্ড কৰিব পাৰিব ইয়াৰে বন্ধুসকল আবেদন কৰিবলৈ আপোনালোকৰ পোষ্ট মেনশন কৰিব লাগিব এনভেলপৰ ওপৰত আপোনালোকে ফিল কৰিব লাগিব পোষ্ট এপ্লাই ফৰ অফিস এসিস্টেন্ট যদি আপোনালোকে অফিস এসিস্টেন্টত আবেদন কৰে যদি ৰিসেপশনিষ্টত আবেদন কৰিব বিচাৰে পোষ্ট এপ্লাই ফৰ ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ যদি অফিস পিয়নত আবেদন কৰে পোষ্ট এপ্লাই ফৰ অফিস পিয়ন উল্লেখ কৰিব লাগিব বন্ধুসকল যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে বন্ধুসকল টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে ফাৰ্ষ্ট আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব যদি আপোনালোকে ভাৰতীয় নাগৰিক নহয় তেতিয়া হলে ইয়াত আবেদন জনাব নোৱাৰিব বন্ধুসকল ইয়াৰ যদি এজ লিমিট যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত এজ ৰিলেক্সিবল দিয়া আছে এসসি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে যদি আপোনালোকে ওবিসি ক্যান্ডিডেটৰ পৰা বিলং কৰে 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব বন্ধুসকল ইয়াৰ লাষ্ট ডেট হৈছে 5 আগষ্টত আপোনালোকৰ বিয়লি 5 বজা পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি লখিমপুৰ জব বক্সত আপোনালোকে আবেদন জনাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ